নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। অলৰেডি আপোনালোকে থাম্বনেইল চাই গমেই পাইছে যে ৰেলৱেত প্ৰায় 11,000টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে বাকী ডিটেইলছ কথাখিনি আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টি বনাইছোঁ। ভিডিঅ'টিত ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি ল'ব। এতিয়া আমি চাইছোঁ ইয়াত প্ৰথম গ্ৰেজুৱেট যিকেইটা পোষ্ট আছে, গ্ৰেজুৱেট পোষ্টকেইটাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 14 তাৰিখে ষ্টাৰ্ট হ'ব। 14 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 13 অক্টোবৰলৈকে সময় থাকিব। আৰু গ্ৰেজুৱেট যিকেইটা পোষ্ট আছে, চিফ কমাৰ্চিয়েল কাম টিকট ছুপাৰভাইজাৰ, যিটো লেভেল 6ৰ পোষ্ট হয়, আৰু তাত বেচিক পে 35,400 টকাৰ পৰা ষ্টাৰ্ট হ'ব। 18 পৰা 36 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত টোটেল 1736টা পোষ্ট আছে। ষ্টেচন মাষ্টাৰ, যিকেইটা ষ্টেচন মাষ্টাৰৰ পোষ্ট লেভেল 6ৰ হয়, বেচিক পে'টো ছেম থাকিব 35,400। বয়সৰ সীমা একেই। 994টা পোষ্ট আছে। গুডছ ট্ৰেইন মেনেজাৰ, যিটো ট্ৰেইনৰ গাৰ্ড বুলি কোৱা হয় একচুৱেলি, আগতে গাৰ্ড আছিলে, এতিয়া গুডছ ট্ৰেইন মেনেজাৰ বুলি নাম দিয়া হৈছে। ইয়াত লেভেল 5ৰ পোষ্ট 29,200 বেচিক পে থাকিব। বয়সৰ সীমা একে। ইয়াত 3,144টা পোষ্ট আছে। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট, এইটো একাউণ্টছ ডিপাৰ্টমেণ্টৰ পোষ্ট হয়, য'ত বেচিক পে 29,200 টকা। আৰু ইয়াত 1507টা পোষ্ট আছে। বয়সৰ সীমা ছেম। আৰু এইটো ক্লাৰ্ক কাম টাইপিষ্টৰ পোষ্ট এটা আছে, য'ত লেভেল 5ৰ বেচিক পে ছেম হয়, বয়সৰ সীমা ছেম। ইয়াত 732। অল টোটেল গ্ৰেজুৱেট পোষ্ট 8,113টা পোষ্ট আছে। আৰু আপাৰ এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। নেক্সট যিটো আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট হায়াৰ ছেকেণ্ডাৰীসকলৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 21 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 20 অক্টোবৰলৈকে সময় থাকিব। ইয়াত কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে, য'ত বেচিক পে 21,700 টকাৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াত মেক্সিমাম 33 ইয়াৰ্ছলৈকে পাৰিব জেনেৰেল কেটেগৰীসকলে। ইয়াত 2022টা পদ আছে। নেক্সট আকৌ একাউণ্টছ ডিপাৰ্টমেণ্টৰ ক্লাৰ্ক কাম টাইপিষ্টৰ পোষ্ট আছে। 19,900 টকা বেচিক পে থাকিব। 361টা পোষ্ট আছে। জুনিয়ৰ ক্লাৰ্কৰ কাম টাইপিষ্টৰ 990টা পোষ্ট আছে। আৰু ট্ৰেইনছ ক্লাৰ্কৰ 72টা পোষ্ট আছে। টোটেল 3,445টা পোষ্ট আণ্ডাৰ গ্ৰেজুৱেট পোষ্টৰ বাবে আছে। বাকী অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হোৱাৰ আগতে আৰু এখন ফুল ডিটেইলছত এখন এডভাৰটাইজমেণ্ট ওলাব, যিখন আপোনালোকে RRB গুৱাহাটীৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু মেডিকেল ষ্টেণ্ডাৰ্ড ইয়াত দিয়া আছে, কোনটো কেটেগৰীৰ বাবে কি কি লাগিব এবাৰ আপোনালোকে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত মই এই লিষ্টখন দি দিম। আৰু এপ্লিকেশ্যন ফি যিটো হ'ব, এইটো 500 ৰুপিজ পে' কৰিব লাগিব জেনেৰেল OBC কেণ্ডিডেটছসকলে, আৰু 400 ৰুপিজ এটা ৰিফাণ্ড হ'ব এক্সাম হোৱাৰ পাছত। আকৌ আদাৰ্ছ যিসকলে SC ST কেণ্ডিডেটছ বা ফিমেল কেণ্ডিডেটছ, তেওঁলোকে 250 পে' কৰিব লাগিব আৰু গোটেইখিনি পইচা ৰিটাৰ্ণ কৰি দিব আফটাৰ এক্সামিনেশ্যন। আৰু আমাৰ গুৱাহাটী RRBৰ এড্ৰেছটো ইয়াত দিয়া আছে, rrbguwahati.gov.in। গতিকে আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয়, এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকে বাকী কিবা জানিব লগা কথা আছে যদি চাই ল'ব পাৰিব। আৰু যদি কিবা বুজি নোপোৱা কথা আছে তেনেহ'লে কমেণ্ট কৰিও জনাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোক লাভৱান হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।